হেল্ল' বন্ধুসকল, আজি লৈছোঁ এটা নতুন ভিডিঅ'। আজি আমি কাৰেণ্ট এফেয়াৰৰ বিষয়ে জানিম, যিটো হয়তো আপোনালোকৰ 29 তাৰিখে পৰীক্ষাত আহিব আৰু ইয়াৰ পৰা কমন পৰিব আপোনালোকৰ, ঠিক আছে। তো পৰীক্ষা দিয়াৰ আগতে আপোনালোকে চাই যাব পাৰিব। প্ৰথম কুৱেশ্যনটো দিছে 2024 চনৰ অসম চৰকাৰে বন সংৰক্ষণৰ প্ৰচেষ্টাক শক্তিশালী কৰাৰ বাবে কোনখন আইন প্ৰণয়ন কৰিছিল? ইয়াৰ অপশ্যন দিয়া আছে অসম বন সংশোধনী আইন, অসম বন্যপ্ৰাণী সুৰক্ষা আইন, অসম বন অধিকাৰ আইন, অসম জৈৱ বৈচিত্ৰ্য আইন। ইয়াৰ অপশ্যন কোনটো হ'ব? অপশ্যন হ'ব আপোনালোকৰ এটো হ'ব, ঠিক আছে। অপশ্যন নম্বৰ এ হ'ব আপোনালোকৰ। ইয়াতে অপশ্যন হ'ব আপোনালোকৰ এ, ঠিক আছে। অসম বন সংশোধনী আইন, ঠিক আছে। আমি নেক্সটলৈ যাওঁ। নেক্সটটো কি দিয়া আছে আপোনালোকৰ? নেক্সট আপোনালোকক দিয়া আছে সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে 2024 চনত কোনজন বিশিষ্ট অসমীয়া ব্যক্তিয়ে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল? কি কৈছে? সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে 2024 চনত কোনজন বিশিষ্ট অসমীয়া ব্যক্তিয়ে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল? অপশ্যন দিয়া আছে নীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী, অৰূপা বংগীয়া কলিতা, হোমেন বৰগোহাঁই, ইন্দিৰা গোস্বামী। ইয়াৰ অপশ্যন কোনটো হ'ব শুদ্ধ? ইয়াৰে হ'ব অপশ্যন আপোনালোকৰ বি। অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ হ'ব, ঠিক আছে। অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ, অৰূপা পতংগীয়া কলিতা, ঠিক আছে। ৰাইট ডাউন কৰি যাব হা আপোনালোকে। নেক্সটত যাওঁ আমি। 3 নম্বৰটো দিছে 2024 চনত অনুষ্ঠিত অসম মিজোৰাম সীমান্তৰ আলোচনাৰ মূল ফলাফল কি আছিল? এইটো একেবাৰে ইম্পৰ্টেণ্ট প্ৰশ্ন, ঠিক আছে। 2024 চনত অনুষ্ঠিত অসম মিজোৰামৰ সীমান্তৰ আলোচনাৰ মূল ফলাফল কি আছিল? কোনটো হ'ব? যৌথ টাস্ক ফ'ৰ্চ গঠন কৰা, সীমা নিৰ্ধাৰণ চুক্তি, ভাগ বতৰা কৰা অৰ্থনৈতিক অঞ্চলৰ সৃষ্টি, সাংস্কৃতিক বিনিময় কাৰ্যসূচী। ইয়াৰ অপশ্যন কোনটো হ'ব? অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ, ঠিক আছে। অপশ্যন বিটো হ'ব সীমা নিৰ্ধাৰণ চুক্তি, ঠিক আছে। আমি নেক্সটলৈ যাওঁ তেনেহ'লে। নেক্সটটো কি দিছে? ই গভৰ্নেন্স উন্নতি কৰিবলৈ 2024 চনত অসমত কোনটো প্ৰযুক্তিৰ পদক্ষেপ আৰম্ভ কৰা হৈছে? অসম ডিজিটেল হাব, ডিজিটেল ইণ্ডিয়া ইনিচিয়েটিভ, অসম স্মাৰ্ট চিটি প্ৰকল্প, জিলাৰ প্ৰকল্প। ইয়াৰ শুদ্ধ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব আপোনালোকৰ অপশ্যন এ, অসম ডিজিটেল হাব, ঠিক আছে। আপোনালোকে ৰাইট ডাউন কৰি লওক, ঠিক আছে, নতুবা আপোনালোকে স্ক্ৰীনশ্বট মাৰি লওক। 2024 চনত দেই ই গভৰ্নেন্স উন্নতি কৰিবলৈ 2024 চনত অসমত কোনটো প্ৰযুক্তিৰ পদক্ষেপ আৰম্ভ কৰা হৈছে? অসম ডিজিটেল হাব, ঠিক আছে। আমি নেক্সটলৈ আগবঢ়োঁ তেনেহ'লে। যিমান পাৰোঁ আমি সোনকালে চেষ্টা কৰিছোঁ কৰাবলৈ। 2024 চনত অসমত জৈৱ বৈচিত্ৰ্যৰ সৈতে জড়িত কোনটো ডাঙৰ আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান অনুষ্ঠিত হৈছিল? কৈছে যে 2024 চনত অসমত জৈৱ বৈচিত্ৰ্যৰ সৈতে জড়িত কোনটো ডাঙৰ আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান অনুষ্ঠিত হৈছিল? কিহৰ কৈছে? জৈৱ বৈচিত্ৰ্যৰ সৈতে জড়িত কথা কৈছে। ইয়াতে অপশ্যন দিয়া আছে বিশ্বব্যাপী জৈৱ বৈচিত্ৰ্য সন্মিলন, আন্তঃৰাষ্ট্ৰীয় গড় সংৰক্ষণ সন্মিলন, এছিয়ান হাতী ৰেঞ্জ ৰাজ্যসমূহৰ বৈঠক, বিশ্ব বন কংগ্ৰেছ। ইয়াৰ শুদ্ধটো কি হ'ব? ইয়াৰ শুদ্ধটো কোনটো হ'ব? শুদ্ধটো হ'ব আপোনালোকৰ অপশ্যন বি, আন্তঃৰাষ্ট্ৰীয় গড় সংৰক্ষণ সন্মিলন, ঠিক আছে। ৰাইট ডাউন কৰি লওক, স্ক্ৰীনশ্বট মাৰি লওক, কৈছোঁ বাৰে বাৰে মই যিমান পাৰোঁ সোনকালে কৰিবলৈ চেষ্টা কৰাইছোঁ মই। অপশ্যন 6 নম্বৰত যাওঁ আমি। 6 নম্বৰত দি আছে 2024 চনৰ এখন বিশিষ্ট চলচ্চিত্ৰ মহোৎসৱত কোনখন অসমীয়া ছবি আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল? 2024 চনত এখন বিশিষ্ট চলচ্চিত্ৰ মহোৎসৱত কোনখন অসমীয়া ছবিয়ে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল? কোনখন হ'ব এইটো অপশ্যনটো? একেবাৰে ইম্পৰ্টেণ্ট কুৱেশ্যন, মই বাৰে বাৰে কৈছোঁ আপোনালোকে ৰাইট ডাউন কৰি ল'ব, ঠিক আছে। অপশ্যন কোনটো হ'ব আপোনালোকৰ? অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ, একশ্যন হ'ব, ঠিক আছে। অপশ্যন ডি হ'ব। ৰাইট ডাউন কৰি লওক আপোনালোকে। 2024 চনত এখন বিশিষ্ট চলচ্চিত্ৰ মহোৎসৱত কোনখন অসমীয়া ছবিয়ে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল? আহিব এইবিলাক একশ্যন হ'ব, ঠিক আছে। অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ।
নেক্সটলৈ যাওঁ আমি। নেক্সটটো দিছে 2024 চনত অসমে কোনখন দেশৰ সৈতে সাংস্কৃতিক আৰু অৰ্থনৈতিক সম্পৰ্ক বৃদ্ধিৰ বাবে এক উল্লেখযোগ্য বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছিল? কোনখন হ'ব? 2024 চনত প্ৰশ্নটো আপোনালোকে ভালকৈ পঢ়ি ল'ব পৰীক্ষাৰ সময়ত, ঠিক আছে? প্ৰশ্নবোৰ ভালকৈ পঢ়িব, তেতিয়াহে পাৰিব। 2024 চনত অসমে কোনখন দেশৰ সৈতে সাংস্কৃতিক আৰু অৰ্থনৈতিক, কিহৰ কথা কৈছে? সাংস্কৃতিক আৰু অৰ্থনৈতিক সম্পৰ্ক বৃদ্ধিৰ বাবে উল্লেখযোগ্য বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছিল। অপশ্যন দি আছে জাপান, ভূটান, বাংলাদেশ, নেপাল। কোনটো হ'ব? হোৱাট ইজ দ্য ৰাইট কাৰেক্ট এনচাৰ? অপশ্যন হ'ব আপোনালোকৰ ভূটান। অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ, ঠিক আছে? ভূটানৰ সৈতে সাংস্কৃতিক আৰু অৰ্থনৈতিক সম্পৰ্ক বৃদ্ধিৰ বাবে অসমে বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছিল, ঠিক আছে? নেক্সটলৈ আগবঢ়াওঁ আমি। আঠ নম্বৰটো দিছে 2024 চনত অসমৰ কোনজন বিশিষ্ট পৰিৱেশ কৰ্মীক ৰাষ্ট্ৰীয় সন্মানেৰে সন্মানিত কৰা হৈছিল? 2024 চনৰ কথা কৈছে, ঠিক আছে? মনত থ'ব যে 2024 চনত অসমৰ কোনজন বিশিষ্ট পৰিৱেশ কৰ্মীক ৰাষ্ট্ৰীয় সন্মানেৰে সন্মানিত কৰা হৈছিল? ইয়াত অপশ্যন দি আছে পূৰ্ণিমা দেৱী বৰ্মন, যাদৱ পায়েং, ৰঞ্জন গগৈ, কমল নাৰায়ণ তালুকদাৰ। ইয়াত সকলোৱে মোক লাগিছে আপোনালোকে অপশ্যন বিটোহে ধৰিব, কিন্তু অপশ্যন বি নহয়, যাদৱ পায়েং নহয়। ইয়াৰ অপশ্যন কোনটো হ'ব জানে আপোনালোকে? বহুতে যাদৱ পায়েং বুলি ভাবি আছে, যাদৱ পায়েং নহ'ব। অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ হ'ব। কোন হ'ব? পূৰ্ণিমা দেৱী বৰ্মন হ'ব, ঠিক আছে? মনত থ'ব 2024 চনৰ কথা কৈছে। নেক্সটলৈ যাওঁ। 2024 চনত অসমৰ কোনটো ঐতিহাসিক স্থান ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে নিৰ্ধাৰণ কৰা হৈছে? ৰিচেণ্টলি, ঠিক আছে? ৰিচেণ্টলি কৰা হৈছে। কোনখন নতুন কৰা হৈছে? নতুনকৈ ইউনেস্কো দ্বাৰা স্বীকৃতিপ্ৰাপ্ত কৰা হৈছে। কাজিৰঙাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানটো আছেই, ইউনেস্কো হেৰিটেজ। শিৱসাগৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান। অপশ্যন কোনটো হ'ব? এইটো সকলোৱে জানেই, যিহেতু অপশ্যন ডি ইজ দ্য ৰাইট এনচাৰ, আহোম ৰাজ্যৰ স্থান, ঠিক আছে? মৈদাম হেৰি কথা কৈছিলে, ঠিক আছে? আহোম ৰাজ্যৰ স্থান। অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ, ঠিক আছে? আপোনালোকে ৰাইট ডাউন কৰি লওক, নতুবা আপোনালোকে লিখি লওক, স্ক্ৰীনশ্বট মাৰি লওক, ঠিক আছে? নেক্সটলৈ আগবঢ়াওঁ আমি। নেক্সটটো দি আছে 10 নম্বৰটো 2024 চনত আৰম্ভ হোৱা অসম চৰকাৰৰ মিছন অন্ত্যোদয় প্ৰাথমিক কেন্দ্ৰবিন্দু কি আছিল? অপশ্যন দিয়া আছে প্ৰান্তীয় সম্প্ৰদায় অৰ্থনৈতিক সবলীকৰণ, নগৰ উন্নয়ন, পৰিৱেশ বহনক্ষমতা, ডিজিটেল সাক্ষৰতা। অপশ্যন কোনটো হ'ব ইয়াত? অপশ্যন কোনটো হ'ব ইয়াত? অপশ্যন হ'ব অপশ্যন এ হ'ব, ঠিক আছে? অপশ্যন ইজ দ্য কাৰেক্ট এনচাৰ। কি হ'ব? 2024 চনত আৰম্ভ হোৱা অসম চৰকাৰৰ মিছন কৈছে, মিছন অন্ত্যোদয় প্ৰাথমিক কেন্দ্ৰবিন্দু আছিলে প্ৰান্তীয় সম্প্ৰদায়ৰ অৰ্থনৈতিক সবলীকৰণ, ঠিক আছে? স্ক্ৰীনশ্বট মাৰি লওক, নতুবা আপোনালোকে ৰাইট ডাউন কৰি লওক, বাৰে বাৰে কৈ আছোঁ, ঠিক আছে? মই আগবাঢ়িব পাৰোঁ, আগবাঢ়ি যাওঁ আমি, কাৰণ ভিডিঅ'টো বেছি দীঘল কৰিবলৈ মন নাই, ঠিক আছে? 11 নম্বৰ আছে আপোনালোকৰ অসংক্ৰামক ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ 2024 চনত অসমত কোনটো ডাঙৰ স্বাস্থ্য পদক্ষেপ আৰম্ভ হৈছিল? অসংক্ৰামক ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ 2024 চনত অসমত কোনটো ডাঙৰ স্বাস্থ্য পদক্ষেপ আৰম্ভ হৈছিল? ঠিক আছে? কোনটো হ'ব? অপশ্যন দি আছে ফিট অসম, সুস্থ অসম পদক্ষেপ, NCD প্ৰতিৰোধ কাৰ্যসূচী, স্বচ্ছ ভাৰত যাত্ৰা। কোনটো হ'ব? অপশ্যন কোনটো হ'ব ইয়াতে? অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ হ'ব। অপশ্যন বি, সুস্থ অসম পদক্ষেপ, ঠিক আছে? নেক্সটলৈ আগবঢ়াওঁ আমি। নেক্সটটো দিয়া আছে 12 নম্বৰটো 2024 চনত অসম পৰ্যটন উন্নয়ন নিগমৰ নতুন সঞ্চালক হিচাপে কোনে নিযুক্তি লাভ কৰিছিল? এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব, ঠিক আছে? আপোনালোকৰ 29 তাৰিখে আজি গ্ৰেজুৱেট লেভেলৰ পৰীক্ষাটোত 2024 চনত অসম পৰ্যটন উন্নয়ন নিগমৰ নতুন সঞ্চালক হিচাপে কোনে নিযুক্তি লাভ কৰিছিল? অকল ADRD বুলি নহয়, বিভিন্ন ধৰণৰ পৰীক্ষাত আপোনালোকৰ এনেধৰণৰ কুৱেশ্যন আহিবই, ঠিক আছে? বৰ্তমান আহিবলগীয়া আৰু নতুনকৈ
2024 চনত অসম পৰ্যটন উন্নয়ন নিগমৰ নতুন সঞ্চালক উন্নয়ন নিগমক কৈছে অসম পৰ্যটন উন্নয়ন নিগমৰ কথা কৈছে নতুন সঞ্চালকজনৰ বিষয়ে কৈছে নিযুক্তি যোনে লাভ কৰিছিলে ঠিক আছে অপশ্যন ডি আছে সুমন বৰুৱা প্ৰিয়ংকা দাস সঞ্জয় কুমাৰ সুশান্ত তালুকদাৰ কোন হ'ব অপশ্যন হ'ব আপোনালোকৰ অপশ্যন চি ইজ দ্য ৰাইট এনচাৰ ঠিক আছে অপশ্যন চিটো হ'ব শুদ্ধ সঞ্জয় কুমাৰ হ'ব ঠিক আছে তেৰ নম্বৰত যাওঁ আমি 2024 চনত অসমে বনক্ষম কৃষি প্ৰসাৰৰ বাবে কোনটো সংস্থাৰ সৈতে চুক্তি স্বাক্ষৰ কৰাৰ বাবে শিৰোনামা দখল কৰিছিল ইয়াত আপোনালোকৰ অপশ্যন দিয়া আছে চাওক অপশ্যনৰ লগত আপোনালোকে ফুল ফৰ্মটো দিয়া আছে ঠিক আছে সেই ফুল ফৰ্মটো আপোনালোকে মনত থ'বলৈ চেষ্টা কৰিব অপশ্যন এ দি আছে FAO ফুল মিনিং কি আছে ফুড এণ্ড এগ্ৰিকালচাৰ অৰ্গেনাইজেশ্যন অপশ্যন বি দিছে ICRISAT ইণ্টাৰনেশ্যনেল ক্ৰপছ ৰিচাৰ্চ ইনষ্টিটিউট ফৰ ছেমি এৰিড ট্ৰপিক্স IFAD ইণ্টাৰনেশ্যনেল ফাণ্ড ফৰ এগ্ৰিকালচাৰ ডেভেলপমেণ্ট দি আছে ৱৰ্ল্ড বেংক কোনটো শুদ্ধ হ'ব ইয়াৰ শুদ্ধ এনচাৰ কোনটো হ'ব শুদ্ধটো হ'ব আপোনালোকৰ অপশ্যন বি ঠিক আছে অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ হ'ব ICRISAT ঠিক আছে 2024 চনত অসমে বনক্ষম কৃষি প্ৰসাৰৰ বাবে ICRISAT ঠিক আছে চুক্তি স্বাক্ষৰ কৰিছিলে ঠিক আছে ফুল ফৰ্মটো মনত থ'ব স্ক্ৰীনশ্বট মাৰি লওক নতুবা লিখি লওক আপোনালোকে নেক্সটটো আগবঢ়াওঁ আমি নেক্সটটো দিয়া আছে আপোনালোকৰ 2024 চনত প্ৰকাশিত কোনখন গ্ৰন্থই অসমৰ চহকী জৈৱ বৈচিত্ৰ্যক কেন্দ্ৰ কৰি সমালোচনাৰ প্ৰশংসা লাভ কৰিছিলে কোনখন গ্ৰন্থৰ কথা কৈছে অসম চহকী জৈৱ বৈচিত্ৰ্য কেন্দ্ৰ কৰি সমালোচনাৰ প্ৰশংসা লাভ কৰিছিলে অসম বন্য হৃদয় হাতী ফুচফুচাই কোৱা মানুহ অসমৰ নদী চাহ বাগিচাৰ বুৰঞ্জী কোনটো হ'ব অপশ্যনটো হ'ব আপোনালোকৰ অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ ঠিক আছে অপশ্যন এটো শুদ্ধ হ'ব অসমৰ বন্য হৃদয় ঠিক আছে নেক্সটটো আগবঢ়াওঁ আমি বেছি দিন নকওঁ আমি 2024 চনত দাখিল কৰা অসম বাজেটৰ এটা মূল আলোকপাত কি আছিল 2024 চনত দাখিল কৰা অসম বাজেটৰ এটা মূল আলোকপাত কি আছিল ঠিক আছে অসম বাজেটৰ ওপৰত আহিব পাৰে শিক্ষাৰ বাবে পুঁজি বৃদ্ধি উদ্যোগসমূহৰ বাবে কৰ প্ৰৰোচনা গ্ৰাম্য অৰ্থনৈতিক গাঁথনিৰ ওপৰত গুৰুত্ব দিয়া স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত বিনিয়োগ কোনটো হ'ব 2024 চনত দাখিল কৰা অসম বাজেটৰ মূল আলোকপাত কি আছিলে এই অপশ্যনটো কোনটো হ'ব অপশ্যনটো হ'ব আপোনালোকৰ অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ অপশ্যন চি হ'ব গ্ৰাম্য আন্তঃগাঁথনিৰ ওপৰত গুৰুত্ব দিয়া ঠিক আছে নেক্সটলৈ যাওঁ আমি 2024 চনত অসমৰ কোনটো বেচৰকাৰী সংস্থাই মহিলা সবলীকৰণৰ ক্ষেত্ৰত কৰা কামৰ বাবে ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিলে কোনটো বেচৰকাৰী সংস্থাই মহিলাৰ সবলীকৰণৰ ক্ষেত্ৰত কামৰ বাবে ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিলে কোনটো হ'ব অপশ্যন এ দিয়া আছে আৰোহণ অপশ্যন বি দিয়া আছে অনুদীপ ফাউণ্ডেশ্যন অপশ্যন চি আছে NEN ৰাষ্ট্ৰীয় উদ্যোগীকৰণৰ নেটৱৰ্ক জ্ঞান প্ৰভা অপশ্যন কোনটো হ'ব অপশ্যন হ'ব আপোনালোকৰ অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ ঠিক আছে অপশ্যন এটো শুদ্ধ হ'ব আৰোহণ মনত থ'ব 2024 চনত অসমৰ কোনটো বেচৰকাৰী সংস্থাই মহিলা সবলীকৰণৰ ক্ষেত্ৰত কাম কৰাৰ বাবে ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিলে কোনটো হ'ব আৰোহণ এইবিলাক মনত থ'ব লাগিব ঠিক আছে আহিবই 2024 চনত আৰম্ভ হোৱা অসম কৃষি পৰিৱেশ প্ৰকল্পৰ প্ৰধান উদ্দেশ্য কি আছিলে জৈৱিক কৃষি প্ৰসাৰ জলসিঞ্চনৰ সুবিধা বৃদ্ধি কৰা শস্য উৎপাদন উন্নতি খাদ্য সুৰক্ষা নিশ্চিত কৰা 2024 চনত আৰম্ভ হোৱা অসম কৃষি পৰিৱেশ প্ৰকল্পৰ প্ৰধান উদ্দেশ্য কি আছিলে ইয়াৰ শুদ্ধটো কোনটো হ'ব ইয়াৰ শুদ্ধটো হ'ব আপোনালোকৰ অপশ্যন এ ঠিক আছে অপশ্যন ইজ দ্য কাৰেক্ট এনচাৰ জৈৱিক কৃষিৰ প্ৰসাৰ ঠিক আছে মনত থ'ব জৈৱিক কৃষিৰ প্ৰসাৰ নেক্সটলৈ যাওঁ আমি উৎপাদনশীলতাৰ বৃদ্ধিৰ বাবে অসমৰ 2024 চনৰ কৃষি নীতিত কোনটো প্ৰযুক্তি বৈশিষ্ট্যভাৱে উল্লেখ কৰা হৈছিল যোগান শৃংখলাৰ বাবে ব্লকচেইন
ব্লকচেইন, নিৰীক্ষণৰ বাবে ড্ৰোন প্ৰযুক্তি, শস্যৰ ভৱিষ্যতবাণীৰ বাবে AI, খেতিত হাইড্ৰপনিক্স। এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব। ঠিক আছে বন্ধুসকল, উৎপাদনশীলতাৰ বাবে উৎপাদন হ'ব লাগিছিলে, ইয়াৰ স্পেলিং অলপ মিষ্টেক হৈ আছে, উৎপাদনশীলতাৰ হ'ব লাগিছিলে, উৎপাদনশীলতা বৃদ্ধিৰ বাবে অসমৰ 2024 চনৰ কৃষি নীতিত কোনটো প্ৰযুক্তি বিশেষভাৱে উল্লেখ, কোনটো তাৰমানে পদ্ধতি ইয়াত ব্যৱহাৰ কৰা হৈছে। অপশ্যন কোনটো হ'ব ইয়াতে আপোনালোকৰ অপশ্যন হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ। ঠিক আছে, অপশ্যন বি হ'ব, অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ, অপশ্যন বি হ'ব। নিৰীক্ষণৰ বাবে ড্ৰোন প্ৰযুক্তি, নতুনকৈ ড্ৰোন প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। ঠিক আছে, নেক্সটটো যাওঁ আমি। নেক্সটটো দি আছে আপোনালোকৰ 2024 চনত অসমৰ স্বাস্থ্য বিভাগে কোনটো ডাঙৰ স্বাস্থ্য বিষয়ক লক্ষ্য কৰি অভিযান আৰম্ভ কৰিছিলে। পুষ্টিহীনতা, যক্ষ্মা ৰোগ, ডায়েবেটিছ, মানসিক স্বাস্থ্য। 2024 চনত অসমৰ স্বাস্থ্য বিভাগে কোনটো ডাঙৰ স্বাস্থ্য বিষয়ক লৈ অভিযান আৰম্ভ কৰিছিলে, কোনটো বিষয়ক লৈ কৰিছিলে। অপশ্যন কোনটো হ'ব ইয়াৰ, অপশ্যন কোনটো হ'ব ইয়াৰ, অপশ্যন হ'ব আপোনালোকৰ অপশ্যন বি হ'ব। ঠিক আছে, যক্ষ্মা ৰোগ। ঠিক আছে, নতুনকৈ এইটোৰ ওপৰত অভিযান বেছিকৈ আৰম্ভ কৰিছে। নেক্সটলৈ যাওঁ আমি, এইটো লাষ্ট কুৱেশ্যন। চ' দিয়া আছে 2024 চনত আৰম্ভ হোৱা দক্ষ অসম কাৰ্যসূচীৰ প্ৰাথমিক কেন্দ্ৰবিন্দু কি আছিল। ডিজিটেল সাক্ষৰতা, কৃষি প্ৰশিক্ষণ, যুৱক যুৱতীৰ বাবে বৃত্তিগত দক্ষতা, মহিলা সবলীকৰণ। মনত থ'ব যে 2024 চনত আৰম্ভ হোৱা দক্ষ অসম, কি কৈছে, দক্ষ অসমৰ কাৰ্যসূচীৰ প্ৰাথমিক কেন্দ্ৰবিন্দু কি আছিলে। অপশ্যন কোনটো হ'ব ইয়াত, অপশ্যন হ'ব আপোনালোকৰ অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ। ঠিক আছে, অপশ্যন চিটো শুদ্ধ হ'ব। যুৱক যুৱতীৰ বাবে বৃত্তিগত দক্ষতা, স্কিল ডেভেলপমেণ্টৰ ওপৰত বেছি গুৰুত্ব কৰিছিলে অসমে। ঠিক আছে, চ' ভিডিঅ'টো এইখিনি আছিলে। যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, যদি নতুন হয়। ঠিক আছে, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু নিজৰ বন্ধুসকলক শ্বেয়াৰ কৰিব। 29 তাৰিখৰ পৰীক্ষাৰ বাবে আপোনালোকক সকলোকে বেষ্ট অফ লাক মোৰ ফালৰ পৰা এডভান্স। ত' ভালকৈ পৰীক্ষা দিব, চিলেকশ্যন এবাৰ ল'বই লাগিব আৰু কাৰেণ্ট এফেয়াৰ সেইবিলাক চাব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ঠিক আছে বন্ধুসকল, তেনেহ'লে ধন্যবাদ।